শ্ৰীকৃষ্ণই কৈছিল ঈশ্বৰৰ লগত থাকিলে হেনো দিয়ে কেইটামান বিশেষ সংকেত কেইটামান বিশেষ ইংগিতত আপুনি গম পাব যে ঈশ্বৰ আপোনাৰ লগতে আছে এই কেইটা সংকেতত আপুনি বুজি উঠিব যে আপোনাৰ জীৱনত ভাল দিন আহি আছে আপুনি বাৰু জানেনে যে জীৱনলৈ ভাল সময় অহাৰ আগ মুহূৰ্তত ঈশ্বৰে নিজেই তাৰ সংকেত দিয়ে আৰু এই বিশেষ সংকেতৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই গীতাত উল্লেখ কৰি কৈছে আপোনাৰ জীৱনত বাৰু আহিছেনে ভাল সময় জানি লওক এই কেইটা সংকেতৰ পৰা যেতিয়া আপোনাৰ জীৱনত ভাল দিনৰ আগমন হ'ব বা ঈশ্বৰৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকিব তেতিয়া আপোনাৰ মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব আপুনি নজনাকৈয়ে আপোনাৰ জীৱনলৈ শান্তি আহিব লগতে আপোনাৰ মনৰ পৰা ভয় আৰু দুশ্চিন্তাসমূহ হ্ৰাস পাব সকলো সমস্যাৰে যে সমাধান থাকে তাক আপুনি বুজি উঠিব যেতিয়া ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা আহে আৰু ভয় গুচি যায় তেতিয়া তাক শুভ সংকেত বুলি গীতাত কোৱা হৈছে যেতিয়া আপোনাৰ মনৰ পৰা ক্ৰোধ ঈৰ্ষা আদিও নিয়ন্ত্ৰিত হৈ পৰে বা যেতিয়া আপোনাৰ মনৰ পৰা হিংসা দেশ আদি কমি যায় আৰু সদ্ভাৱনা বৃদ্ধি পায় গীতাৰ মতে আপুনি ধৰ্মৰ পথত আগুৱাই আহি আছে লগতে আপোনাৰ মনত যেতিয়া প্ৰাৰ্থনাৰ প্ৰৱণতা আৰু কৃতজ্ঞতাৰ অনুভূতি বৃদ্ধি পাব তেতিয়া আপুনি বুজি উঠিব যে ঈশ্বৰ আপোনাৰ লগত আছে আৰু আপোনাৰ জীৱনলৈ ভাল দিন অতি সোনকালে আহি আছে গতিকে আপোনাৰ জীৱনতো যদি দেখা দিছে এই কেইটা সংকেত তেন্তে আপোনাৰ জীৱনলৈ আহি আছে শুভ দিন শ্ৰীকৃষ্ণই কৈছিল ঈশ্বৰৰ লগত থাকিলে হেনো দিয়ে কেইটামান বিশেষ সংকেত কেইটামান বিশেষ ইংগিতত আপুনি গম পাব যে ঈশ্বৰ আপোনাৰ লগতে আছে এই কেইটা সংকেতত আপুনি বুজি উঠিব যে আপোনাৰ জীৱনত ভাল দিন আহি আছে আপুনি বাৰু জানেনে যে জীৱনলৈ ভাল সময় অহাৰ আগ মুহূৰ্তত ঈশ্বৰে নিজেই তাৰ সংকেত দিয়ে আৰু এই বিশেষ সংকেতৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই গীতাত উল্লেখ কৰি কৈছে আপোনাৰ জীৱনত বাৰু আহিছেনে ভাল সময় জানি লওক এই কেইটা সংকেতৰ পৰা যেতিয়া আপোনাৰ জীৱনত ভাল দিনৰ আগমন হ'ব বা ঈশ্বৰৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকিব তেতিয়া আপোনাৰ মানসিক শান্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব আপুনি নজনাকৈয়ে আপোনাৰ জীৱনলৈ শান্তি আহিব লগতে আপোনাৰ মনৰ পৰা ভয় আৰু দুশ্চিন্তাসমূহ হ্ৰাস পাব সকলো সমস্যাৰে যে সমাধান থাকে তাক আপুনি বুজি উঠিব যেতিয়া ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা আহে আৰু ভয় গুচি যায় তেতিয়া তাক শুভ সংকেত বুলি গীতাত কোৱা হৈছে যেতিয়া আপোনাৰ মনৰ পৰা ক্ৰোধ ঈৰ্ষা আদিও নিয়ন্ত্ৰিত হৈ পৰে বা যেতিয়া আপোনাৰ মনৰ পৰা হিংসা দেশ আদি কমি যায় আৰু সদ্ভাৱনা বৃদ্ধি পায় গীতাৰ মতে আপুনি ধৰ্মৰ পথত আগুৱাই আহি আছে লগতে আপোনাৰ মনত যেতিয়া প্ৰাৰ্থনাৰ প্ৰৱণতা আৰু কৃতজ্ঞতাৰ অনুভূতি বৃদ্ধি পাব তেতিয়া আপুনি বুজি উঠিব যে ঈশ্বৰ আপোনাৰ লগত আছে আৰু আপোনাৰ জীৱনলৈ ভাল দিন অতি সোনকালে আহি আছে গতিকে আপোনাৰ জীৱনতো যদি দেখা দিছে এই কেইটা সংকেত তেন্তে আপোনাৰ জীৱনলৈ আহি আছে শুভ দিন